নমস্কাৰ সকলোকে বহুত দিনৰ মূৰত আজি ব্লগ ষ্টাৰ্ট কৰিম আৰু মানে আমি নেক্সট আমি গৈ আছোঁ অৰুণাচল। আজি গাড়ীখন ছাৰ্ভিচিং কৰি লওঁ, এতিয়া ভাগ্যশ্ৰী ডিলাৰত যাই আছোঁ। যিহেতু আমি দুইজনে গেলি মানে গাড়ী লৈয়ে যাওঁ, সেইকাৰণে গাড়ীখন ছাৰ্ভিচিং কৰি লওঁ ভালকৈ। আৰু এটা ডেছ কেমো লগাব লগা হৈছে, গাড়ীখন ছাৰ্ভিচিং কৰি উঠি বাহিৰত ক'ৰবাত ডেছ কেম এটা লগাই ল'ম নিজৰ ছেফটিৰ কাৰণে আৰু লাগে। আৰু এনেও আমি যিহেতু সদায় গাড়ীখন চলাই থাকোঁ, মানে সেই নহ'ব আৰু চাওঁ ৰ'বা। গাড়ী এখন পচন্দ লাগিছিল গাড়ী ছাৰ্ভিচিং কৰিব আহিলোঁ, গাড়ীহে পচন্দ লাগিল, বেলেগ গাড়ী চাবা নাই ব'লাচোন চাওঁ আৰু কিনি আনি কিনে পিছত আছে। এতিয়া গাড়ীখন এলাইনমেণ্ট কৰি গম পালোঁ মানে কি গাড়ীখনৰ ষ্টেৰিং বক্সটো মানে বেয়া হৈছে আৰু ক্ষয় গৈছে। সেইটো কাৰণে এতিয়া আৰু ষ্টেৰিং বক্সটো চেঞ্জ কৰিব লাগিব, অহাকালি আহিব লাগিব আৰু একবাৰ। মানে গাড়ীখন এক চাইডে টানি আছে আৰু টায়াৰটোও ক্ষয় গৈছে। যোৱাকালি গাড়ীখন ভালকৈ ঠিক নহ'ল, মানে কি ষ্টেৰিঙৰ অলপ প্ৰব্লেম হৈছে। আজি আৰু আহিলোঁ, মানে ষ্টেৰিং বক্স চেঞ্জ কৰিব লাগে। চাই লওঁ কি হয়। গাড়ীখন যিহেতু পাহাৰত লৈ যাম বহুত দূৰলৈ, ভালদৰে ভাল কৰি লোৱাটো বেছি ভাল আৰু। এতিয়া গাড়ী লিফ্টত উঠাই দিলা, এতিয়া চেঞ্জ কৰিব লাগিব ষ্টেৰিং বক্সৰ এই বস্তুটো, এই যিটো চাকাত লাগি আছে ৰড একডাল ষ্টেৰিঙৰ লগত, সেই বস্তুটো চেঞ্জ হ'ব। চেঞ্জ কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু এতিয়া গোটেইখিনি ভাল কৰাৰ পিছত বিল হ'ল 18,800 টকা। আৰু গাড়ী এতিয়া টিপটপ। এতিয়া কালি যোৱাৰ কাৰণে গাড়ী ৰেডি। এতিয়া নেক্সট আমি লৈ যাম গাড়ী ধোৱাৰ কাৰণে। গাড়ীখন ধুই লওঁ, তাৰপিছত ৰাতিপুৱা কালি যাব লাগিব। কম মাৰি লওঁ, সেইখিনি হোৱাৰ পিছত বাইকটো ধুব, তাত গাড়ী লৈ যাম। এতিয়া গাড়ী চাড়ী ধুই ৰেডি, ৰাতিপুৱা এতিয়া যাব লাগে। আৰু এতিয়া টাৱাং যাব ৰেডি, জোতা পিন্ধি আছোঁ। আৰু ঘড়ীটো আনিছ মই এতিয়া বস্তুগিলা ল'লোঁ পূৰা উঠি কিনে। এতিয়া বেগ 2-3টা লৈছোঁ, এফালে দেখি দেচোন। এফালে ৰুম হিটাৰটো লৈছোঁ আৰু এটা পানী লৈছোঁ। পানীটো লাগি যায় ৰাস্তাত, পটককৈ নাপায় কিছুমান জেগাত। আৰু আমাৰ এতিয়া ঘৰৰ পৰা ওলালোঁ, আৰু এইফালে ঘৰবিলাক এতিয়া নতুনকৈ অলপ সেই কৰি আছোঁ, মানে কি গাড়ী থোৱা ঘৰটো অলপ নতুনকৈ বনাইছোঁ, মানে মাটি চাটি দি লওঁ, এখন নতুনকৈ গাড়ী লোৱা কথা আছে। মাই যাওঁ, আমি যাবা ৰেডি হয় আৰু একবাৰ ৰখি দিলোঁ, পইচা ল'বাই পাৰিছে। আৰু এতিয়া বাজিল 9:08, কিন্তু মানে কুঁৱলী ভাঙাই নাই। কুঁৱলীৰ কাৰণে আমি অলপ দেৰিকৈ আছোঁ। আৰু আমি যাম ৰঙিয়া হৈ কিনে ওদালগুৰি হৈ সোমাম। এতিয়া আমি বগামাটিৰ গেট পাৰ হৈ কিনে এইফালে ভৈৰৱকুণ্ড দি সোমাম। ধুনীয়া ৰাস্তা এখিনি কিন্তু। এতিয়া আমি ভৈৰৱকুণ্ড পালোঁ ন? ভৈৰৱকুণ্ড আহিবলৈ এতিয়া পিকনিক প্লেচ না। আৰু ইয়াতে বনাব লাগিব ইনাৰ লাইন পাৰ্মিটটো। বনালোঁ এতিয়া ইনাৰ লাইন পাৰ্মিটটো, আৰু এইখিনি জমা দিব লাগিব। ইয়াতে জমা কৰি কিনে ডিটেইলছখিনি লিখি কিনে ইয়াৰ পৰা আমি ইনাৰ লাইন পাৰ্মিটটো লৈ যাব লাগিব। কি ধুনীয়া লাগছে ন ৰাস্তাটো। এইখিনি ৰাস্তা চব বিহাৰৰ আণ্ডাৰত পৰে, সেইকাৰণে ভাল কৰি থাকে বোলো, ৰাস্তাটো পুৰা ভাল হয়। এই ওপৰত কুঁৱলী যোৱাই নাই, কুঁৱলী পৰিছে। অৰুণাচলৰ ৰাস্তাত যিমান পাক, জিলাপিটো অলপ কম পাক থাকে। আৰু 227 কিলোমিটাৰ আছে। এইখন পাৰ হৈছে পালো এইগিলা ৰাস্তা নালগে
ঠাণ্ডা লাগছি তোমাৰ আৰু ইয়াতে এতিয়া পেট পূজাটো কৰি লওঁ এখন হোটেল আছে ধুনীয়া কি খাবা ভাতৰ হোটেল ভাতে খাই লওঁ ন নিৰামিষ খাবা নাকি তো খাই ল'লে একদম মজা আছে মছলা চছলা দিয়া নাই একদম ঘৰত খোৱা লাগছে ন এতিয়া যাই থাকো আৰু নৰখো ডাইৰেক্ট একদম কুলি নামি আহিলে ৰাস্তা বৰষুণ দিব নেকি আমি নামি তাকেতো ৰবা কলা কলা ৰাস্তাটো দেখাই দিয়াচোন একবাৰ মেপত ৰাস্তাটো দেখাই দে জিলাপিৰ পাকৰ দৰে ৰাস্তা বাপৰে কলা কলা মেঘ আহিছিল বৰষুণ দিব নেকি কি বে ভাই আৰু এইটো ৰাস্তাত এবাৰ কেতিয়া আহিলে অলপ মানুহ কমকে আহে ন গাড়ী বহুত একদম পাতলা নাই গাড়ী আমাৰ হেৰিৰ নিচিনাই হ'ল ৱাৰিচৰত যোৱাৰ নিচিনাই হ'ল ৱাৰিচৰত যোৱাৰ দৰে হৈছে একদম মানুহ নাই আৰু গাড়ী চলাই একেৰাহে বহুত ভাগৰ লাগছে সেইকাৰণে ইয়াতে ৰখি দিলোঁ অলপমান আৰু ভ্লগকেইটা মই এইটো কাৰণে বনাওঁ ক'ৰবাত আহিলে যাতে মানে বুঢ়া হ'লে চাব পাৰোঁ আৰু ক'ত গৈছিলোঁ আৰু কিমান ডেটত ক'ত গৈছিলোঁ যাতে পিছত চাব পাৰোঁ মজা লাগছে কিন্তু একদম Getting worse. You are still on the fastest route. You will now arrive at 10:29 p.m. আৰু ধুনীয়া ধুনীয়া এইবিলাক পাহাৰৰ মাজে মাজে গান শুনি শুনি যাই আছোঁ পাহাৰখন চাচোন কেনেকুৱা এটা মজা লাগছে ন শিলৰ মাজে মাজে এনে ভিডিঅ'ত চাই ৰিলত বেছি ভাল ৰিয়েলত বেছি ভাল লাগে ভিডিঅ'ত সেই বস্তুটো গম নাপায় আৰু ইয়াত লিখা আছে জয় জুবিন দা নগাঁৱৰ পৰা কোনোবা আহিছিল চাগে আৰু যাওঁতে যাওঁতে হৈ গ'ল ৰাতি আৰু কিমান কিলোমিটাৰ আছে 18 কিলোমিটাৰ আছে বমডিলাক লাগি বমডিলাত আজি থাকিম ৰাতি হৈ গ'ল ঠাণ্ডা মোটামুটি কেমেৰাত অলপ পোহৰ দেখা পাব আজি এখন হোটেলত থাকিম কি আনা দেখা নাই মই ফালে গাড়ী পাৰ্কিঙত লগাই দিলোঁ এইটো ৰুম বোলা 101 2 এইটো নহয় 2 এখন লাইট দে ৰুমটো চ হ'ব দে কাম চলিব চাহ বাথৰুমটো কেনে খোলাচোন চাফা না চাফা আৰু আজিৰ ভ্লগটো ইয়াতে সমাপ্ত কৰিলোঁ নেক্সট কালিৰ ভ্লগত লগ পাম তো বাই বাই